এতিয়াও কৃষকক বঞ্চনা কৰি আহিছে একাংশ অসাধু লাভখোৰ ব্যৱসায়ীয়ে। চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ধানৰ উচিত মূল্য লাভ নকৰাৰ অভিযোগ এগৰাকী কৃষকৰ। বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত টুপামাৰী অঞ্চলৰ মুছলিম উদ্দিন নামৰ কৃষকগৰাকীৰ অভিযোগ অনুসৰি প্ৰতি কুইণ্টল ধানৰ নিৰ্ধাৰিত মূল্য ২৫০০ টকাৰ বিপৰীতে এতিয়াও ১৫০০ টকা মূল্যহে দিয়ে পাইকাৰী ব্যৱসায়ীসকলে। সমান্তৰালকৈ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে চৰকাৰী জলসিঞ্চন ব্যৱস্থা আছে টুপামাৰী অঞ্চলত, কিন্তু কাগজে কলমেহে আছে জলসিঞ্চন ব্যৱস্থা, কামে কাজে নাই। অঞ্চলটোত জলকীয়া খেতি প্ৰচুৰ পৰিমাণে হয় যদিও শীত তাপ নিয়ন্ত্ৰিত এটা গুদাম ঘৰৰ অভাৱত লাভৰ মুখ নেদেখে কৃষকসকলে। বিভাগীয় কৰ্তৃপক্ষলৈ এটা শীত তাপ নিয়ন্ত্ৰিত ভঁৰাল ঘৰ দাবী কৰে কৃষকগৰাকীয়ে। বিধায়িকা নন্দিতা দাসক লৈ বিস্ফোৰক অভিযোগ কৃষক মুছলিম উদ্দিনৰ। কৃষি প্ৰধান অঞ্চল টুপামাৰীৰ ৰাইজৰ খবৰ নাৰাখে বিধায়িকাগৰাকীয়ে, কেৱল কমিশ্যনৰ অংকত ব্যস্ত থাকে বিধায়িকা নন্দিতা দাস। ৰাইজৰ একো কাম নকৰাৰ অভিযোগ কৰে কৃষক মুছলিম উদ্দিনে। এইটোৱে প্ৰব্লেম হৈছে যে চৰকাৰে আমাক এটা ৰেট বান্ধি দিছে, কৃষকক ধানৰ দাম ৰেট বান্ধি দিছে ২৫০ টকা কুইণ্টেল, কিন্তু বেপাৰীবিলাকে আজি বজাৰত ৬০০ টকা মোন ধান কিনি আছে। আমি বহুত পাৰ্থক্য দেখা পাইছো। চৰকাৰে আমাক এটা ৰেট বান্ধি দিয়ে আৰু বজাৰত আমি ধান বিক্ৰী কৰিব গ'লে ৬০০ টকা মোন আমি ধান বিক্ৰী কৰি আছো। আমি দেখা পাইছো চৰকাৰে এটা ৰেট বান্ধি দিয়ে আৰু বেপাৰীবিলাকে এটা ৰেট বান্ধি ধান কিনি আছে। ইয়াৰ মাজত কিন্তু আমাৰ চৰকাৰৰ তৎপৰতা থাকিব লাগিছিল যে আমি ২৫০০ টকা কুইণ্টেলত ধানৰ ৰেট দিছো আৰু বজাৰত আমি ৬০০ টকা ধান বিক্ৰী কৰি আছো। কিন্তু আমি বিভাগীয় কৰ্তৃপক্ষ মন্ত্ৰী নাইবা আমি মুখ্যমন্ত্ৰীক অনুৰোধ জনাওঁ যে চৰকাৰে যিটো ধানৰ ৰেট বান্ধি দিছে বেপাৰীবিলাকে যাতে সেইটো দামতে ধানটো ক্ৰয় কৰে। আমি মৎস্য পুখুৰীত মাছ আছে আমি গমেই নাপালো। এক ৰাতিত বেমাৰ হৈ কিবা পানীৰ কি বীজাণু হয়, তাতে আমাৰ কোনো এই মৎস্যৰ বিভাগৰ কোনো মানুহ নাই আমাৰ, তেওঁলোকৰ লগত আমি যোগাযোগ কৰিব নোৱাৰো। যিবিলাক হাড়ৰ দোকানী তেওঁলোকে কিবা ঔষধ পাতি দিয়ে, যদি ঔষধ পাতি আমি ব্যৱহাৰ কৰো তথাপি চাওঁ ৰাতিপুৱা চাম যে গোটেই মাছ মৰি আমাৰ শেষ হৈ গৈছে। এইটো কেৱল আপোনাৰ সকলোৰে সেনেকুৱাই। আমাৰ টুপামাৰী অঞ্চলত যিমান পুখুৰী আছে সকলোৰে এটাই সমস্যা, তাতে আপোনাৰ মৎস্যৰ কোনো আমি ফেচিলিটি পোৱা নাই। মেইন বিভাগক জনাইছো, মেইন বিভাগক মানুহে চিনি নাপাওঁ, কাক জনাম বা এনেকুৱা পৰিস্থিতি। কোনো খবৰ ল'বলৈ নাযায়, কোনো খবৰ নাই। সাংবাদিকক বহুত জনালো, বহুত দেখালো, তেওঁলোকে সাংবাদিক মাধ্যমত প্ৰচাৰ কৰিছে, তথাপি একো কাম দিয়া নাই। উত্তৰ গুৱাহাটীৰ পৰা হিমাংক দাসৰ ৰিপৰ্ট, এনি লাইভ। শুভ সংবাদ, বৰপেটা চহৰৰ মেটুৱাকুছিত স্থাপন হৈছে এলেক্স ডায়েগনষ্টিক এণ্ড হাস্পতাল। কম খৰচত উন্নত চিকিৎসাৰ বাবে আজি যোগাযোগ কৰক। অত্যাধুনিক পদ্ধতিৰে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা প্ৰদান কৰা হয় উন্নত চিকিৎসা। কম সময়ত আধুনিক পদ্ধতিৰে কৰা হয় বিভিন্ন ৰোগৰ পৰীক্ষা। ইয়াত ECG, আল্ট্ৰাছনোগ্ৰাফি, সকলো ধৰণৰ ব্লাড টেষ্টৰ উপৰিও জটিল সকলো ধৰণৰ পৰীক্ষা কৰা হয়। আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 6003136135 নাইবা 8099273960 নম্বৰত।